বহুতে কয় বা আপোনাতকৈ পিছত আপোনালোকৰ দেৱলতা বাই ভিডিঅ' ষ্টাৰ্ট কৰা, কিন্তু আপোনাতকৈ তাই বহুত বেছি আগবাঢ়ি গ'ল, আপুনি কিয় আগবাঢ়িব পৰা নাই? বহুতৰে প্ৰশ্নটোৰ উত্তৰ এনেকুৱা, মানে দেৱলতাক তাইৰ হাজবেণ্ডে প্ৰতিটো মুহূৰ্ততে ছাপোৰ্ট কৰে, আৰু যেতিয়া মানে নিজৰ মানুহজনে প্ৰতিটো মুহূৰ্ততে ছাপোৰ্ট কৰে, লগত থাকে, তেতিয়া মানুহ এগৰাকীৰ আগবাঢ়ি যাবলৈ একেবাৰে সহজ হয়। আৰু দেৱই যেতিয়া ভিডিঅ' এটা বনায়, বলেনে মানে গোটেই এডিটিং কৰি ফেচবুকত দি দিয়ে, মানে দুইজনে মিলি কৰে, সেইটো কাৰণে সম্ভৱ হৈছে। আৰু মোৰ যিখিনি মোবাইলৰ কাম কাজ, ভিডিঅ' এটা বনোৱাৰ পৰা এডিটিং কৰাৰ পৰা ফেচবুকত বা ইউটিউবত দিয়াৰ লগে সকলোখিনি মোৰ ওপৰতে নিৰ্ভৰ কৰে। আচলতে ভিডিঅ'ৰ জগতখনত আগবাঢ়িবলৈ হ'লেও দুজন ব্যক্তি লাগে। এজনে ধৰক আপোনাৰ কেমেৰাটো ধৰি আছে, আপুনি কিবা এটা কৰি আছে, তেনেকৈ মানে ভিডিঅ'টো দেখিবলৈ ধুনীয়া হয়। কিন্তু আমি নিজেই যদি মোবাইলটো ধৰিও থাকিব লগা হয়, ভিডিঅ'টোও কৰিব লগা হয়, তেতিয়া মানে ভিডিঅ'টো দেখিবলৈ ইমান ধুনীয়া নহয়। আৰু সকলোৱে মোবাইলটো ধৰিব নাজানে, মানে ভিডিঅ' এটা কৰি দিয়া বুলি ক'লে সকলোৱে কৰিব নাজানে, যিহেতু মোবাইলটো ধৰাৰো এটা টিপছ থাকে আৰু সেইখিনি জনাটো প্ৰয়োজন থাকে, সকলোৱে নাজানে। সেইটো কাৰণে মানে মই ভিডিঅ' এটা কৰোঁ বুলি ভাবিলেও মোবাইলটো কোনোবাক ধৰি দিবলৈ মানুহ বিচাৰি ফুৰোঁ। এতিয়া ওচৰৰে ভাগিন এটা মানে আজি দেওবাৰ, সি স্কুল যোৱা নাই, গতিকে তাক মাতিলোঁ। আৰু আমাৰ হিমাংশুৱে মানে মোবাইলটো একেবাৰে ধৰিব নাজানে, তাক ধৰিব দিলে সি মানে মোবাইলটো হিলাই থাকিব, কিবা এটা দেখাবলৈ কিবা এটা দেখুৱাব, মানে সি মোবাইলটো ধৰিলে মোৰ কিবা এটা ভালেই নালাগে, মানে ভিডিঅ'টোৱে ভাল নহয়। আৰু এফালে দেখিছে এজোপা হ'ল বগেনভেলিয়া ফুলজোপা আমাৰ ঘৰত 12 মাহে ফুলি থাকে। আৰু এই ফুলজোপা মোক এগৰাকী বাইদেৱে বহুত মৰমেৰে উপহাৰ দিছিলে, আৰু সঁচাকৈ মৰমৰ উপহাৰ যে সদায় মৰম হৈ ফুলি থাকে। আৰু এই ফুলজোপা মোক উপহাৰ দিছিল আমাৰ শদিয়াৰে এগৰাকী বাইদেৱে, আৰু তেখেতক ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জনাইছোঁ ফুলজোপা দিয়াৰ কাৰণে। আৰু এফালে চাওক, এয়া আহিলোঁ এতিয়া বাৰীত লাগি আছে ভাত কেৰেলা, এয়া দেখিছে। কামৰ মাজতে মানে 2-এজোপা, বেছিকৈ লগোৱা নাই, লগাব লাগিছিলে, কিন্তু বাৰী চাফা কৰি থৈছিলোঁ ভেন্দি চেন্দি লগাম বুলি, কিন্তু বৰষুণ যিহে দিলে, বৰষুণৰ কাৰণে লগাব নোৱাৰিলোঁ। কিন্তু ভাত কেৰেলা কেইজোপা লগাইছিলোঁ, আৰু মাটিয়ে ধাৰ নাখায় বুলি কওঁ নহয় মই। এয়া ভাত কেৰেলা ইমান ধুনীয়াকৈ লাগি আছে, চাওকচোন বাৰু, এয়া দেখিছে কেইবাটাও আছে। আৰু আজি বহুত ৰ'দ চোকা হৈছে। ঘৰৰ কাম বনবিলাক ইতিমধ্যে কৰিলোঁ, কৰি এতিয়া ভাত বনাব লাগে। যথেষ্ট কাম কৰিব লগা হয়, আৰু কামৰ মাজতে বাৰীখনত এটা হ'লেও মানে শাক পাচলি মই লগাই থওঁ, যাতে ছিঙি খাব পাৰোঁ। আৰু বাৰীৰ পৰা ছিঙি অনা শাক পাচলি খাই বহুত ভাল লাগে। এফালে দেখিছে মই ভোট জলকীয়া 2জোপামান লগাই থৈছিলোঁ, ইমান ধুনীয়াকৈ পকিছে আমাৰ ভোট জলকীয়াকেইটা, বহুত জ্বলা। এইটো ৰজা ভোট জলকীয়া বুলি কোৱা হয়, ই মানে ডাঙৰ হয় আৰু বহুত জ্বলা হয়। আমাৰ ইয়াত যিহেতু বৰষুণ দিলে বহুত পানী হৈ যায়, সেইটো কাৰণে মানে বস্তাত লগাইছোঁ, এনেকৈ লগালে নমৰে। আৰু যদি মাটিত লগাওঁ জলকীয়া, বৰষুণ দিয়াৰ লগে লগে মৰি যায়। ভিডিঅ' এটা বনাই ভিডিঅ'টো ফেচবুকত দিয়াৰলৈকে বহুতখিনি সময় লাগে, আৰু বহুতে ভাবিব পাৰে কি সহজতে ভিডিঅ' এটা বনাব পাৰি নেকি বুলি। সহজতে ভিডিঅ' এটা বনাব পাৰিলেও ভিডিঅ'টো এডিটিং কৰি ফেচবুকত দিয়া বা ইউটিউবত দিয়াৰলৈকে কিমানখিনি সময় লাগে। সফলতা পাবলৈ হ'লে বহুত বেছি কষ্ট কৰিব লাগে, আৰু সেইখিনি কষ্ট কৰিব পাৰিলেহে আমি সফলতা লাভ কৰিব পাৰিম। সেয়া ফেচবুকতে হওক বা ইউটিউবতে হওক বা আমাৰ জীৱনৰ বেলেগ কামত হওক।